আজি মই শিকা দুটা কথা কওঁ। এটা হ'ল যে আমি এটা বছৰত কি কাম কৰিব পাৰোঁ সেইটো আমি অভাৰ এষ্টিমেট কৰি লওঁ। মানে এবছৰতে এইটো কৰিম, সেইটো কৰিম, সেইটো কৰিম কৰি পেলাই ঢেৰ কাম আমি কৰিম বুলি ধৰি লওঁ। আৰু অহা দুবছৰত বা 3 বছৰত বা 5 বছৰত মানে লং টাৰ্ম যিটো, সেইটোত আমি আণ্ডাৰ এষ্টিমেট কৰোঁ। মানে আমি ধৰি লওঁ যে এইকেইটা কাম হৈ যাব আৰু মানে কমকৈ ধৰোঁ। তো সেইটো আমাৰ এটা ভুল। আমি এবছৰত অভাৰ এষ্টিমেট কৰিব নালাগে। প্লেন কৰি ল'ব লাগে ভালকৈ, যাতে আমি এটা বছৰত কি কাম কৰিব পাৰোঁ, যিখিনি একচুৱেলি কৰিব পাৰোঁ। আৰু অহা 5 বছৰত আমি কি কৰিব পাৰোঁ বা 3 বছৰত কি কৰিব পাৰোঁ, সেইটো আমি আণ্ডাৰ এষ্টিমেট কৰিব নালাগে। সেইটো আমি প্লেন কৰি ল'ব লাগে। তো তেতিয়া কি হয়, আমাৰ ডিপ্ৰেশ্যন নহয়। প্লাছ আমি গম পাওঁ যে আমাৰ গ'ল কি হয়, আমি ক'লৈ গৈ আছোঁ। আমি 3 বছৰ বা 5 বছৰৰ এটা ভিজন যদি লৈ লওঁ, তেতিয়া আমি নিজকে ট্ৰেক কৰিব পাৰিম যে আমি যিটো ভিজন লৈ, যিটো লং টাৰ্ম গ'ল লৈ আমি আগবাঢ়ি গৈ আছোঁ, সেইটো আমি এচিভ কৰি গৈছোঁ নাই। তাৰ যিখিনি সৰু সৰু গ'ল আছে, সেই গ'লখিনি আমি প্ৰত্যেকটো বছৰতে এচিভ কৰি গৈছোঁ নে নাই। আমি এটা বস্তু প্ৰায়ে ভুল কৰোঁ যে আমি কিবা এটা যদি ষ্টাৰ্ট কৰিবলৈ লওঁ, আমাৰ ওচৰত কি নাই আমি সেইটোত বেছি ফ'কাছ কৰি থাকোঁ। যে এইটো নাই, সেইটো নাই, এইটো কৰিব নোৱাৰি, সেইটো কৰিব নোৱাৰি। ৰাদাৰ দেন আমি এইটো নাচাওঁ যে আমাৰ ওচৰত কি আছে, যিখিনি লৈ পেলাই আমি ষ্টাৰ্ট কৰিব পাৰোঁ। তো কি নাইটো যদি বিচাৰি থাকোঁ, আমাৰ ঢেৰ কিবাকিবি নাই ওলাব। ইটো নাই, সিটো নাই, কি কৰোঁ, কি নকৰোঁ। তেনেকৈ হিচাপ কৰিবলৈ গ'লে মানে এনেকুৱা লাগিব যেন অ'কে মোৰ ওচৰত এইখিনি বস্তু আছে, কিন্তু এইকেইটা বস্তু নাই, বা এইটো নাই, ছিটুৱেশ্যনটো বেয়া, আমুক তামুকটো ঢেৰ এক্সকিউজ ওলাব। ৰাদাৰ দেন আমি চাব লাগে যে আমাৰ ওচৰত প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰিব পৰাকৈ কি বস্তু আছে, আৰু সেইখিনি লৈ পেলাই আমি ষ্টাৰ্ট কেনেকৈ কৰিম। প্লাছ তাৰ পিছত আমাক একচুৱেলি কি বস্তু দৰকাৰ হ'ব, যিখিনি আমাক সেই বিজনেছটোৱে হওক বা সেই কামটোৱে হওক চলাই নিবলৈ আমাক হেল্প কৰিব। তো আমি কি নাইত ফ'কাছ কৰাতকৈ আমাৰ ওচৰত কি আছে সেইটোত ফ'কাছ কৰি পেলাই আমি কামটো বা বিজনেছটো ষ্টাৰ্ট কৰিব লাগে।